প্ৰিয় দৰ্শক, আজি মই কথা পাতিব ওলাইছোঁ প্ৰতীক আগৰৱালৰ সৈতে, যিগৰাকী ব্যক্তিয়ে খুব কম সময়তে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ওপৰত যথেষ্ট সাফল্য অৰ্জন কৰিছে। বিভিন্নজনক নিজৰ ঘৰখন সুন্দৰ আৰু শুৱনি কৰাত তেওঁ যথেষ্ট অৰিহণা যোগাইছে। আহক তেওঁৰ সৈতে কথা পাতোঁ আৰু জানো ইয়াৰ বিষয়ে ভালদৰে। স্বাগতম জনাইছোঁ। Thank you. Phoenix to be real. Interior definition এইটো হয় কি one of the foremost thing in interior is designing. The creativity that we give to our clients. Second, যি আপুনি ভাবি আছে আমি সেইটোক ৰিয়েলিটিত কনভাৰ্ট কৰি দিওঁ। We convert the dream into the reality. That is our prime motto. Interior designing or motto সেইটো হয়। কিন্তু মানুহে এইটো কেতিয়াও বুজি নাপায়। মানুহে এইটো ভাবে ইয়াক পইচা দি ইয়াক কি কৰাম, এইটো আহিব এটা ডিজাইন দি দিব, মিস্ত্ৰীক ক'ব আৰু গুচি যাব। কিন্তু মানুহে সেইটো নাভাবে তাৰ টাইম কনজিউমিং যোনটো হয় মিস্ত্ৰীৰ লগত সেইটো তাৰ বাচে। ছেকেণ্ড, তাৰ ঘৰটো যোনটো সি ভাবি আছে সেইটো এনেও পইচা লগাই আছে আৰু আমি তাৰ পইচাও বচাই দিওঁ। মানুহৰ এইটো কনচেপ্ট থাকে কি ইণ্টেৰিয়ৰ এক্সট্ৰা লগালে তাক এক্সট্ৰা পইচা দিব লাগিব, কিন্তু বহুত মানুহৰ মিছকনচেপশ্যন এইটো আছে। মই এইটো ভিডিঅ' আপোনাক যোনটো কৈ আছোঁ ভিডিঅ'ৰ জৰিয়তে মই এইটো ক'ব বিচাৰিছোঁ ডেট মানুহৰ কনচেপশ্যনটো ক্লিয়াৰ হওক। আৰু মই এটা কথা মাজতে ক'ব লাগিব, ইণ্টেৰিয়ৰ ডিজাইনাৰ এগৰাকীৰ লগত যদি কথা পাতে, কনচাল্ট কৰে, তেতিয়াহ'লে সুবিধাটো এইটোৱে যে তেওঁলোকে এই বিষয়ত অধ্যয়ন কৰে, তেওঁলোকে এই বিষয়ত শিকি আহিছে, ট্ৰেইনিং লৈছে আৰু তাৰ পাছত তেওঁলোকে এই বিষয়ে বহুতখিনি চাইণ্টিফিকেলি হওক বা যিটো কালাৰ কম্বিনেশ্যন হওক বা আমি যদি কওঁ যে এই ঘৰটো কিছুমান থিমো থাকে, গতিকে থিম ৱাইজ হওক, সেই গোটেইখিনি বস্তু এওঁলোকৰ লগত কথা পাতিলে, যিদৰে আমি ডাক্তৰ এজনৰ পৰামৰ্শ লৈহে আমি মেডিচিন এটা ল'ব লাগে, ঘপককৈ গৈ ফাৰ্মাচী এখনত গৈ মেডিচিন ল'ব নালাগে। ঠিক তেনেকৈ আমি এগৰাকী যদি অধ্যয়ন কৰা বা এগৰাকী জনা ইণ্টেৰিয়ৰ ডিজাইনাৰৰ ওচৰলৈ আহোঁ, ঘৰখন নিশ্চয়কৈ সুন্দৰ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। কিন্তু ইয়াৰ পূৰ্বে আজি মই অকণমান ব্যক্তিগত কথা জানিব বিচাৰিছোঁ। আপোনাৰ পিতৃ, আপোনাৰ দেউতা তেওঁ এগৰাকী বিজনেছমেন হয়। কিহৰ বিজনেছ আছে আৰু মোৰ খুব ফেভৰেট হয় তেওঁৰ যিটো বিজনেছৰ যিটো বিষয়, তেওঁৰ মুখেৰে শুনো আহক। His business is into the clothes section. In the clothes section means our Assam silk section. বুৱাৰী বুলি আমাৰ শ্ব'ৰুম এটা আছে। মোৰ দেউতাৰ যোনটো ফিল্ড আছে, মোৰ যোনটো ফিল্ড হয় সেইটো টোটেলি ডিফাৰেণ্ট ফ্ৰম ডেট ফিল্ড। আৰু মোৰ দেউতাই মোক ফাৰ্ষ্ট যেতিয়া মই এইটো পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া মোৰ দেউতাই ভাবিলে এইটো কি ঠিক আছে, ল'ৰাই পঢ়ি আছে, কিন্তু এণ্ড অফ দ্য ডে হি উইল চিট ইন মাই বিজনেছ। দেউতাই ছাপোৰ্ট কৰিছে মোক, নাই কৰা বুলি, এতিয়া মোৰ ফুল ছাপোৰ্ট আছে বেকগ্ৰাউণ্ডৰ পৰা। ফাৰ্ষ্ট এহঁতিও অলপ ভয় খাইছিলে কি ল'ৰাটো এতিয়া এজ হৈছে, এতিয়াহে যদি বিজনেছত নোসোমাব ফিউচাৰ তাৰ বেয়া হৈ যাব। কিন্তু মই ক'ব বিচাৰিছোঁ য়াং জেনেৰেশ্যনৰ কাৰণে এটা মেছেজ আছে, প্লিজ ফ'ল' ইয়'ৰ ড্ৰিম। মানুহৰ ইচ্ছাও থাকে কিন্তু ইচ্ছা মৰি যায়, কেলৈ ছাপোৰ্ট নাপায়। ফেমিলি ছাপোৰ্ট হ'ল, ফ্ৰেণ্ড ছাপোৰ্ট হ'ল, এটা মাউথৰ ছাপোৰ্টটো বহুত ডাঙৰ কথা। মোৰ পিছতো এটা ডাঙৰ মানুহৰ হাত আছে, এণ্ড হিজ নেম ইজ সঞ্জীৱ নাৰায়ণ অফ প্ৰাগ নিউজ, CMD অফ প্ৰাগ নিউজ। হি জাষ্ট গিভ মি এ চিম্পল ৱৰ্ক অফ হিজ গেষ্ট ৰুম। আই জাষ্ট ডিড হিজ ৱৰ্ক এণ্ড হি ছেইড ইটছ অ'কে। এটা ছাপোৰ্ট পালোঁ। ইণ্টেৰিয়ৰ ডিজাইনিং এটা এনেকুৱা বস্তু যোনে মানুহে লওক, মই এইটো কওঁ প্লিজ মানুহে মিছকনচেপশ্যনত নাথাকিব। মোৰ লাষ্ট কথা এইটো কি মিছকনচেপশ্যনত নাথাকিব, প্লিজ কাইণ্ডলি এইটোক ছাপোৰ্ট কৰক। ছাপোৰ্ট ইন দ্য চেন্স কি যেতিয়ালৈকে আপুনি এইটো বস্তুক ট্ৰায়েল নকৰে তেতিয়ালৈকে আমি ছাপোৰ্ট নাপাম। বহুত মানুহে এইটো ভয় খায়, এইটো ভয় দূৰ হ'ব লাগে, মোৰ মেইন মটো সেইটোৱে হয়। আজি ইণ্টেৰিয়ৰ ডিজাইনাৰ প্ৰতীক আগৰৱালৰ লগত কথা পাতি আছোঁ আৰু তেওঁৰ পৰা জানিব বিচাৰিম যে আমাৰ অসমত এই লাইনটোত, ইণ্টেৰিয়ৰ ডিজাইনিং লাইনটোত কিমান স্ক'প আছে? ডেফিনেটলি দিছ ইজ আ নিউ স্ক'প, একদম নতুন আছে এইটো। আমাৰ দিল্লী, মুম্বাই, বেংগলৰ, ইভেন ময়ো গৈ থাকোঁ বাহিৰত, কেতিয়াবা যাওঁ আমি, তেতিয়া আমি চাওঁ ইমান ধুনীয়া ধুনীয়া ঘৰ, কোনে বনায় এইটো? চব ইণ্টেৰিয়ৰ ডিজাইনিং আৰ্কিটেক্ট লৈ আছে আৰু বনাই আছে। কিন্তু ইয়াত কি প্ৰব্লেম, ইয়াত মানুহে আমাৰ এইফালে নৰ্থ ইষ্টত আমাৰ অলপ কম আছে। এইটো নৰ্থ ইষ্ট এৰিয়াত আমাৰ অলপ ইণ্টেৰিয়ৰ ডিজাইনিং প্ৰভাৱ যোনটো কয়, মানুহে নিজে বনাবলৈ বেছি আগত বাঢ়ি যায়। আমাৰ যে ইণ্টেৰিয়ৰতে স্পেচ প্লেনিং বুলি এটা বস্তু আছে, স্পেচ প্লেনিং যেতিয়ালৈকে ভালকৈ নহয় ঘৰটো আমি সজাব নোৱাৰোঁ। আজি স্পেচ প্লেনিং, কালাৰ কম্বিনেশ্যনছ, ৱালপেপাৰ কম্বিনেশ্যনছ, ফ্ল'ৰ কম্বিনেশ্যনছ, এভৰিথিং ডিপেণ্ড অন ইণ্টেৰিয়ৰ ডিজাইনিং। আজি ডেটত 99.99% মানুহে বাস্তু ফ'ল' কৰে। ইভেন ইফ হি অ'পেন অফিচ, even he is shifting to a new house, even he is purchasing a new house, or even he is constructing a new house,
বহুত মানুহে কয় ন কালাৰ শ্বুট নকৰে, আমি সেইটোও চাওঁ কি তাৰ লগত এইটো শ্বুট কৰিব নে নাই, তো আমি সেইটো ফিল্ডতো চাওঁ। তো এইটো আমাৰ কোৱা হয় কি বাচ্চা হওক, ডাঙৰ বুজুৰ্গ হওক, ইয়া ডাঙৰ মানুহ হওক, ইয়া য়ং জেনেৰেশ্যনৰ যেনেকৈ আমি আছোঁ, আমি চব বস্তু এটা এপ্ৰপ্ৰিয়েট এপ্ৰপ্ৰিয়েট কালাৰ চুজ কৰোঁ আৰু আমি সেইটোক পুট আউট কৰোঁ। আৰু চবখিনি কালাৰ পুট কৰিলেও ভাল নহয়, আমি সেইটোতো চিলেকশ্যন কৰোঁ। চিলেকশ্যন কৰি পেলাই তাৰ ৰিজাল্টটো কি আহিব, আমি এটা 3D লুকতো এটা বনাই দিওঁ কি আপুনি প্ৰি প্লেণ্ড হৈ যাওক। আপুনি ঘৰ বনাই আছে, তেতিয়া কি হয়, আপুনি অফিচ এৰি পেলাই মাজত ঘৰ চাবলৈ যায় বহুত, কিন্তু আমাক যদি লয় তেতিয়া আপোনাক সেইটো কৰিব দৰকাৰ নাই। এইটো এটা ইজি এণ্ড টাইম ৱেষ্ট যোনটো কয়, টাইম ৱেষ্টটো নহয় আপোনাৰ। আমি আগতে আপোনাক এটা 3D প্ৰেক্টিকেল দি দিম কি এইটো এনেকুৱা আপোনাৰ ঘৰ বনিব, দিছ ইজ দ্য ডিজাইন। এণ্ড যেতিয়া আমাৰ সেইটো ডিজাইন কমপ্লিট হৈ যাব, আপুনিও একমাহ পিছতো আহিলে আপুনি সেইটোৱে যোনটো ফটোত চাব আপুনি সেইটোৱে পাব এজ ইট ইজ। যেতিয়া আমাৰ ৱালত পানী উঠি আহে, কেতিয়াবা হয় ন এক ছাইডত বাথৰুম আছে আৰু এইপিনে আমাৰ ৱাল আছে, তো কি হয় আমাৰ চাব আপোনাৰ পুৰণা ঘৰত এইটো কমপ্লেইন আহে, বহুত কমপ্লেইন কি আমি কিবা ইয়াত কৰিছোঁ, এইটো কিবা পানী নিচিনা আহি যায় ৱালত, এইটোক যে কয় ৱেট ৱাল। তো তাতো এইটো চাওক, আজি ৱালপেপাৰ লগাই দিলেতো নহ'ব, তাত আমাক সেইটো চাব লাগিব কি এইটো ৱালত আমাৰ সেইটো বস্তু আহিবনে নাই। যে হোল ইণ্টেৰিয়ৰ ডিজাইনিঙক কি কয়, এজ এ হোল কি পৰে, ফাৰ্ষ্ট অফ অল দ্য কালাৰ ফেক্টৰ, ছেকেণ্ড প্লেচমেণ্ট ফেক্টৰ, থাৰ্ড স্পেচ। প্লেচমেণ্টটো চবে কৰি দিয়ে, কিন্তু স্পেচ, এইটো স্পেচত ইমান ইঞ্চিহে আহিব, এইটো ডিজাইন তাতে বহিব, সেইটো এটা। থাৰ্ড আমাৰ ফ্ল'ৰিং, তাৰপিছত বেড ডিজাইন, বেডৰ বেকৰ যোনটো আমাৰ কুল্টিং কয়, আমি যে বেক ছাইডত যোনটো হেডৰেষ্ট কওঁ, বেক হেডৰেষ্টৰ কালাৰ কম্বিনেশ্যনছ, কাৰ্টেইন কালাৰ কম্বিনেশ্যনছ, চিলিং কম্বিনেশ্যনছ, এভৰিথিং ডিপেণ্ড অন ইণ্টেৰিয়ৰ। মানে এটা বস্তুতে এণ্ড নহয়, চব বেলেগ ছেক্টৰ আছে। তাৰপিছত ছুইচ বৰ্ডছ, ইভেন এ ছুইচ বৰ্ড শুড বি মেচ উইথ দ্য হোল ৰুম, ইভেন এ ফেন শুড বি মেচ উইথ দ্য হোল ৰুম। মানে এটা ছিংগল পাৰ্টিকুলাৰ বস্তু আমাৰ ইণ্টেৰিয়ৰ ডিজাইনিঙত মেটাৰ কৰে। অলপ এটা বস্তু যদি 2019 হৈ যায়, তেতিয়া বস্তু গোটেইটো আমাক আকৌ ৰিন'ভেশ্যনত আপুনি ভাবিব কি এইটো ভাল হোৱা নাই, ৰিন'ভেট কৰি দিওঁ, কিন্তু ৰিন'ভেশ্যন মানে আকৌ ডাবল খৰচা। মানুহেতো কৰি দিয়ে, কিন্তু তাৰপিছত এইটোত বহুত মানুহ আছে এনেকুৱা, মই নিজে পাইছোঁ, এনেকুৱাও ক্লাইণ্ট পাইছোঁ, মোক মুখত কৈছে কি কৰা তোমালোকে, অফিচত 2 ঘণ্টা বহি এটা লাইন ড্ৰ কৰি দিয়া আৰু আমাক পেপাৰটো ধৰাই দিয়া আৰু এনেকুৱা ইণ্টেৰিয়ৰ। দাদা ইণ্টেৰিয়ৰ তেনেকুৱা নহয়, মই বুজাওঁ ইহঁতক। তাৰপিছত যেতিয়া সিহঁতে কামটো কৰি লয়, তাৰপিছত এনেকুৱাও মানুহ আছে কাম কৰাৰ পিছত তাৰ ঘৰ গোটেই কমপ্লিট হৈ গ'ল, তাৰপিছত সি আহি কৈছে গলতি কৰি দিয়া, ভুল কৰি দিলোঁ, অলপ পইচা লাগিলেহেঁতেন কিন্তু বস্তুটো এপ্ৰপ্ৰিয়েট হৈ গ'লেহেঁতেন। এই কামটোৰ ক্ষেত্ৰতো বহুত যথেষ্ট ইনস্পিৰেশ্যন পোৱা যায়। য়েছ ইনস্পিৰেশ্যন এইটো বহুত ধুনীয়া ফিল্ড। এইটো ফিল্ডৰ মানুহ মানে ব্লক হৈ নাথাকে। আৰু য়াং জেনেৰেশ্যন যোনে ইণ্টেৰিয়ৰ কৰি আছে, মই এইটো একদম লুজ নকৰিব, নিজৰ হোপক লুজ নকৰিব, ট্ৰাই কৰি থাকক 2 বছৰ 4 বছৰ, এদিনটো এদিন ছাকচেছ হ'বই হ'ব, ডেফিনেটলি হ'ব। কেলৈ হাৰ্ডৱৰ্ক কৰিলে মানুহ ছাকচেছ হয়। আজি কয় ন সৰু কামে কাকবাই দেখি গ'লে ডাঙৰ হৈ যায়, সেইটোৱে ছেইম মোৰ লগত হ'ল। সৰু এটা কাম কৰিলোঁ, মানুহে দেখিলে ভাল পালে, ডাইৰেক্ট মোক ছুইচ কৰিলে, ছুইচ কৰি তাৰপিছত আৰু ৰখা নাই, এতিয়ালৈকে বাই গড গ্ৰেছ ৰখা নাই, আৰু মানুহে ছাপৰ্টে কৰি আছে। আৰু য়াং জেনেৰেশ্যনক মানুহ বেছি ছাপৰ্ট কৰে। এইটো আমাৰ য়াং কাণ্ট্ৰি হয়, ইভেন ইণ্ডিয়া ইজ এ য়াং কাণ্ট্ৰি। আছামত আমাৰ বহুত য়াং মানুহ আছে, এতিয়া কৰোণা পিছততো বহুত মানুহ উভতি আহিলে, সিহঁতি কি কৰিব, সিহঁতি আৰু এইটো কোৰ্চত ইমান এটা ডাঙৰ সেইটো নাই, যেনেকৈ MBA কৰিলে 10 ইউ কেন 2 to 3 lakhs rupees, তাতকৈ বেছি নালাগে। এইকেইটা ফিল্ড যোনটো হয়, ফেশ্বন ডিজাইনিং, ইণ্টেৰিয়ৰ ডিজাইনিং, যি আৰ্টিষ্টিক বস্তু হয়, যাৰ পেশ্যনো আছে, ডান্সিং পেশ্যন, ডান্স আজিকালিতো বহুত প্ৰমোট হৈছে, আমাৰ অসমৰ পৰা বহুত DIDত গৈছে, কিন্তু আগত এইটো নাছিলে। এটা মানুহক চাই পেলাই বেলেগে যায় ন, এইটো আমাৰ নতুন আহিছে, আমাক চাই পেলাই বেলেগে কৰিব। আৰু মই এইটো চবক ক'ম কি কৰক, মানে যদি তুমি বহি আছা, আইডিয়েলি বহি আছা, কিবা এটা কৰা, এনে আইডিয়েলি বহি নাথাকিবা আৰু এইটো নাভাবিবা মোৰ দেউতাৰ বিজনেছে মই কণ্টিনিউ কৰিম। দেউতাৰ কৰিব লাগে, কিন্তু লগত নিজৰো এটা ইণ্টাৰেষ্ট ৰাখিবা, ইণ্টাৰেষ্ট ৰাখিলে আগত বাঢ়িবা, নহ'লে বহি থাকিবা একেটা জেগাত, সেইটো মোৰ কথা আৰু।
ভেৰি নাইচ সঁচাকৈ কথা পাতি ভাল লাগিছে এয়া হৈছে আজিৰ যুৱ সমাজৰ প্ৰতীক আগৰৱাল ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু তেওঁ অকল নিজে এগৰাকী ছাকচেছফুল ইণ্টেৰিয়ৰ ডিজাইনাৰ নহয় তেওঁৰ তলত অৰ্থাৎ ইণ্টাৰ্ণশ্বিপ কৰাও ৰাখিছে আহক তেনেহ'লে ইণ্টাৰ্ণশ্বিপ কৰি আছে ৰিদ্ধি আৰু শ্ৰাৱণী তেওঁলোকৰ ওচৰলৈ যাওঁ আৰু আমাৰ লগত উপস্থিত আছে ৰিদ্ধি আৰু তাই আমি আহোঁতে দেখিছিলোঁ যথেষ্ট ব্যস্ত আছিলে কম্পিউটাৰৰ টুকটাক কৰি আছিলে কি কাম কৰি আছিলে সুধিম আৰু ৰিদ্ধিয়ে ইণ্টাৰ্ণশ্বিপ কৰি আছে প্ৰতীক আগৰৱালৰ ওচৰত গতিকে কেনেকুৱা অনুভৱ সুধিম স্বাগতম জনাইছোঁ ধন্যবাদ ৰিদ্ধি কি কৰি আছিলে বাৰু মই এতিয়া মানে ছাৰৰ এটা ছাইটৰ এটা কাম কৰি আছিলোঁ এইটো ছাৰৰ যোৰহাট ছাইটৰ পৰাই হয় ছাৰে নিজে থকা ঠাইৰ পৰা চ' ছাৰে মোক হেণ্ড অভাৰ কৰিলে এই কামটো কি তুমি এইটো ডিজাইনটো কৰা তোমাৰ নিজৰ এক্সপিৰিয়েঞ্চেৰে যিটো তুমি শিকিলা চ' মই এইটোৱে কাম কৰি আছিলোঁ বহুত এক্সপিৰিয়েঞ্চ মই পালোঁ ছাৰে বহুত মানে আমাক ভালকৈ শিকাই আছে ভালকৈ গাইড কৰি আছে আৰু ছাৰৰ পৰা মানে একদম ছাৰ আমাৰ ফ্ৰেণ্ডলি হয় চ' আমাৰ কাম কৰাটো মানে আমি বহুত সোনকালে আমি গ্ৰ' কৰি আছোঁ বহুত শিকিব পাৰি আছোঁ খুব সুন্দৰ আৰু তুমি তোমাৰ যিটো কাম কৰি আছা সেইটো তুমি যথেষ্ট সাফল্য অৰ্জন কৰা আমি তাৰে কামনা কৰিছোঁ মই অকণমান শ্ৰাৱণীৰ সৈতেও কথা পাতিব বিচাৰিম শ্ৰাৱণী খুব ব্যস্ত হৈ আছে আজি কিহৰ প্লেন বনাই আছা শ্ৰাৱণী এইটো আমাৰ ছাৰৰে এটা ফিল্ড হয় এটা ৱৰ্ক হয় এইটো গুৱাহাটীতে আমাৰ ফেঞ্চি বজাৰৰ এটা ছাইট হয় যিটোত মই কাম কৰি আছোঁ মই এটা সৰু টাউনৰ পৰা বিলং কৰোঁ মই ধুবুৰী ডিষ্ট্ৰিক্টৰ এটা সৰু এটা টাউনত গৌৰীপুৰৰ পৰা বিলং কৰোঁ তো মোৰ ফেমিলিয়ে ফাৰ্ষ্ট টাইম মোক ছাপৰ্ট কৰা নাই যে ফটকৈ তুমি আহিবা অকলে কেনেকৈ থাকিবা এজ এ গাৰ্ল মই বাট লাহে লাহে যেতিয়া মোক ছাপৰ্ট কৰিলে মই আহিলোঁ মই ক্লাছ জইন কৰিলোঁ ইয়াৰ পৰা ওলোৱাৰ সময়ত আমাক ইণ্টাৰ্ণশ্বিপৰ কাৰণে ক্লাছৰ পৰা অফাৰ কৰে প্লাছ মই আৰু বাহিৰা খবৰো ল'লোঁ তো মোক বহুত কেইজন ইণ্টাৰিয়াৰৰ লগত কথাও পাতিলোঁ বা লগো কৰিলোঁ বাট মোক ছাৰৰ যিটো মই বেকগ্ৰাউণ্ডটো চালোঁ বা শুনিলোঁ বা ছাৰৰ যিখিনি কামবোৰ শুনি আছিলোঁ তো মোৰ ভাল লাগিছে কাৰণে মোৰ ছাৰৰ ইয়াতে আহিলোঁ কাৰণ সৰুৰ পৰাই আমি ডাঙৰত গ'লে ভাল কাৰণ ছাৰৰ বেকগ্ৰাউণ্ডটো এনেকুৱা আছিল যে ছাৰ অকলে মানে ফাইট কৰি এই প্লেচত এতিয়া আহি পালে সেইকাৰণে মই ভাবিছিলোঁ যে তেওঁৰ লগত থাকিলে আমি মৰেল ছাপৰ্টটোও পাম লগতে আমি ইয়াতে পাইও আছোঁ ছাৰে এনেকৈ আমাক ছাপৰ্ট কৰি আছে আৰু যিহেতুকে তেওঁলোক ইণ্টাৰ্ণ কৰি আছে তেনেহ'লে অবভিয়াছলি যে তেওঁলোক সকলোৱে একেটা লাইনৰে ইণ্টেৰিয়ৰ ডিজাইনিঙে শিকি আছে গতিকে শিকাৰ লগতে মৰেল ছাপৰ্টো যেতিয়া পায় তাতকৈ আৰু সুন্দৰ কথা একো হ'ব নোৱাৰে আৰু তেওঁ যেনেকৈ ক'লে যে এখন সৰু চহৰৰ পৰা সৰু ঠাইৰ পৰা তেওঁ আহিছে আৰু সেই সৰু সৰু ঠাইবিলাক আচলতে এনেকুৱা ধৰণৰ যুৱক যুৱতীসকলেই আচলতে ডাঙৰ কৰে যেতিয়া তেওঁলোকে কৰ্মৰে সাফল্য অৰ্জন কৰে আমি ইয়ালৈ সোমায়ে আমি প্ৰৱেশ কৰিয়ে আমি খুব এটা সুন্দৰ অনুভৱ কৰিছোঁ আচলতে মই এইকাৰণে কোৱা নাই যে তেওঁ এগৰাকী ডিজাইনাৰ হয় কিন্তু মই এইকাৰণে কৈছোঁ যেতিয়া মই প্ৰথমবাৰ তেওঁৰ ঘৰত প্ৰৱেশ কৰিলোঁ আচলতে সেই শান্তি বা সেই সতেজ যিটো আমি বিচাৰোঁ এখন ঘৰত সোমাই সেই বস্তুটো অনুভৱ কৰিব পাৰিছোঁ 6 বছৰ আগৰ কথা কৈ আছোঁ যেতিয়া 6 বছৰ আগৰ যেতিয়া মই শিকি পেলাই ওলাইছোঁ আৰু প্ৰফেচনেলি গৈছোঁ সেই টাইমত ৰিকগনিশ্যন এটা বস্তু মই পোৱা নাছিলোঁ কামটো এটা দুটা যেতিয়া কৰিলোঁ আমি তেতিয়া ভাল হ'ল তাৰপিছত হঠাৎ মানে মোক এটা কল আহিলে সুধিলে কি আপুনি ইণ্টেৰিয়ৰ ডিজাইনিং কৰে আৰু লাইক উই ৱান্ট টু চি ইয়ৰ ৱৰ্ক এণ্ড উই আৰ ফ্ৰম টাইমছ গ্ৰুপ তেতিয়া ভাবিলে মই মুম্বাই বেছ তেতিয়া মই ক'লোঁ আপুনি আহি চাব পাৰে ময়ো ভাবিলোঁ সিহঁতি গুৱাহাটীৰ পৰাই ফোন কৰিছে তেতিয়া মই ক'লোঁ আপুনি আহি যাওক গুৱাহাটী মই গুৱাহাটী যেতিয়া ক'লোঁ তেহঁতে গুৱাহাটী লাগ গয়া কিয়া সিহঁতি তেনেকৈ কৈছে তেতিয়া মই ক'লোঁ য়েছ তো তেহঁতি আহিছে হঠাৎ সিহঁতি আহিছে মানে মষ্ট প্ৰবেবলি 15 ডেজ পিছত সিহঁতি এটা প্লেনিং কৰি মোৰ প্ৰজেক্টছকেইটা চালে প্ৰজেক্ট চাই পেলাই সিহঁতি মোৰ নমিনেশ্যনত নামটো ল'লে এমং ইণ্ডিয়া দে হেভ চিলেক্টেড 35 ইণ্টেৰিয়াৰ্ছ ইন আ নমিনেশ্যন পইণ্ট এণ্ড আউট অফ 35 অনলি 3 ইণ্টেৰিয়াৰ্ছ have got selected in this gala round, right, in the final stage. For 3 months pisot ako eta call ahile hoti kole ki you are selected for this particular in this field you are selected and you have to come to Mumbai to receive this award. Hey time ot moi hosa koisu moi hey time ot believe kora nasilu কিন্তু ইহঁতৰ পিনে দি সিহঁতি টিকেট কৰাই দিছে মোক ইয়াৰ মাতিছে তাত ফেলিচিটেট কৰিছে এণ্ড মই চালোঁ কি টাইমছ গ্ৰুপৰ যোনটো হেড হয় শ্বি ইজ লাৰা দত্তা
and she called me up in the stage and felicitated me, and I was glad ki moi eta okhomor lora Mumbai goi pelai eta bhal kiba eta recognition pai ahisu. তাৰ পিছত মই আৰু মোৰ এটা ৰিকগনিশ্যন মই ইয়াত পাইছোঁ ৰিকগনিশ্যন পোৱা ডেট মিনছ দ্য ক্ৰিয়েটিভ হবি জোনছ বুলি এটা অৰ্গেনাইজেশ্যন আছে আমাৰ ইয়াত আৰু আমাৰ আছাম ফিল্ম ইণ্ডাষ্ট্ৰীৰ কপিল বৰা বুলি আমাৰ এক্টৰ যোনটো আছে আছাম এক্টৰ এওঁৱে মানে মোক আকৌ এটা এৱাৰ্ড দিলে সেইটো মোষ্ট প্ৰবেবলি বেছি দিন হোৱা নাই এইটো লাষ্ট মান্থৰ কথা হয় মোক এৱাৰ্ড প্ৰদান কৰিছে আৰু কৈছে কি তুমি ফিউচাৰত আৰু ভাল কাম কৰিবা I am totally blessed with this and G award আমি পাইছোঁ G awards is not a मतलब আমাৰ কাৰণে তো বহুত ডাঙৰ কথা কেলে বহুত মানুহ এৱাৰ্ড পায় বহুত ডাঙৰ এৱাৰ্ড পায় মই এটা শ্বৰ্ট ফিল্ডৰ পৰা যোনটো ওলাই আহিছোঁ সেইটো কাৰণে মোৰ এটা যোনটো ৰিকগনিশ্যন মই পাইছোঁ সেইটো ৰিকগনিশ্যন মোৰ কাৰণে এটা মানে ভাগ্য মোক কৈছে ভাগ্য এটা ভাল এটা ষ্টাৰ ব্লেছিংছ পাইছোঁ মই সেইটোৱে আৰু যেতিয়া আপুনি এৱাৰ্ড পায় যথেষ্ট প্ৰেৰণাও পায় ইনস্পায়াৰ বহুতখিনি য়েছ মই এইটো ক'ব বিচাৰোঁ যোনকেইটা নতুন আহি আছে আমাৰ যোনটো য়ংষ্টাৰ্ছ সিহঁতক এটা পুছ পাই গ'লে কয় ন যেনেকৈ মই এটা এৱাৰ্ডত পুছ পালোঁ পুছ পোৱাৰ পিছত মোৰ এটা স্পিৰিট বাঢ়ি গ'ল মই ভাবিলোঁ আৰু মই কষ্ট কৰিম কেলৈ মোৰ যদি মোক আজি নেশ্যনেলি মোক এটা ৰিকগনিশ্যন মই পাইছোঁ তো ডেফিনেটলি মই এটা ভিতৰৰ পৰা বুষ্ট হৈছোঁ কি দেটছ আই ৱান্ট টু ক্ৰিয়েট ছামথিং গুড মোৰ গুড মানে যি বস্তু ভাবিব নোৱাৰোঁ মই সেইটো প্ৰডিউচ কৰিব বিচাৰিছোঁ মানে ক্ৰিয়েটিভিটি ইন গুৱাহাটী বেনেলি বুলি এটা বাইক আহিছে জাপানৰ বাইক য়েছ সেইটো ইণ্ট্ৰডাকশ্যন যোনটো শ্ব'ৰুম হয় ইণ্ট্ৰডাক্টৰী শ্ব'ৰুম যোনটো আমাৰ মেইন শ্ব'ৰুম হেড শ্ব'ৰুম খানাপাৰাত আছে সেইটো মই ডিজাইন কৰিছোঁ তাৰপিছত ইছুজু বুলি গাড়ী এটা আহে ইছুজুৰ সেইটো জাপানৰ হয় সেইটো আহিছে অলৰেডি সেইটো ডিজাইন হৈ গ'ল শ্ব'ৰুমটো ৰেচিডেঞ্চত আপুনি ক'বলৈ গ'লে এতিয়া ৰিচেণ্টলি যোনটো চলি আছে মই সেইটো বিষয়ে কৈ দিওঁ শুভম বিলৱেল যোনটো হয় আমাৰ জু ৰোডত NRL পেট্ৰল পাম্পৰ ঠিক ওচৰত তাত মোৰ এটা ডুপ্লেক্স প্ৰজেক্ট এটা চলি আছে আৰু এটা ছিংগল প্ৰজেক্ট চলি আছে আৰু যদি আপুনি সোধে অসমৰ বাহিৰত তেতিয়া শিলচৰত আমি এটা হোটেল প্ৰজেক্ট কৰি আছোঁ ৰিচেণ্টলি চলি আছে আৰু এটা শাৰী শ্ব'ৰুম শ্ৰী শাৰী বুলি আছে সেইটো অলৰেডি ডিজাইন হৈ গ'ল কমপ্লিটেড আছে সেইটো আৰু আপুনি সুধিলেতো বহুত আছে তেনেকৈ বহুত আছে কিন্তু ৰিকগনিশ্যন আপুনি যদি কয় যোনটো মই ৰিকগনিশ্যন পাইছোঁ সেইটো আমাৰ ইছুজু আৰু বেনেলি যোনটো হয় তাৰ পৰা তাত মানে কি মানুহৰ ফুটফল হৈছিলে অ'পেনিঙত তেতিয়া মানুহে ডিজাইনটো চাই পেলাই প্ৰভাৱিত যে কয় মানুহে ভিতৰৰ পৰা এটা কি ল'ব লাগে প্ৰিয় দৰ্শক যিহেতুকে প্ৰতীক আগৰৱালৰ সৈতে কথা পাতি আছোঁ তেওঁ বিভিন্নজনৰ সৈতে কাম কৰিছে তেওঁ ক'লে নিজৰ এক্সপিৰিয়েঞ্চেছৰ কথা আজি তেনেহ'লে জানো হওক আমি তেওঁৰ কাষ্টমাৰসকলেনো কি কয় তেওঁৰ কাম তেওঁৰ যিটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চৰ পৰা তেওঁ যথেষ্ট কাম কৰিছে কিন্তু কাষ্টমাৰ ছেটিছফেকশ্যন বুলি এটা বহুত ডাঙৰ বস্তু আছে গতিকে কাষ্টমাৰৰ মুখেৰে অকণমান আমি জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম জ্যোতি আগৰৱাল মই নগাঁও কমলা ৰেচিডেঞ্চিত মোৰ ঘৰটো বনাইছোঁ মোৰ ঘৰৰ ইণ্টেৰিয়ৰ কৰিছে মিষ্টাৰ প্ৰতীক আগৰৱালে সি খুব ধুনীয়াকৈ ইণ্টেৰিয়ৰ কৰি দিছে এই ঘৰটো আৰু যোনে দেখে সি খুব ভাল পায় Everyone, this is Ankur Sharda, founder of NID and Institute of Interior Designing, Chandmari, Guwahati. Well, jodi moi Pratik Agarwalor karone kobologia jao, the way he used to interact with the faculty, the way he used to put across all his doubts, all his queries, you know, the kind of a dedication level, what you can say, that was there in this guy. So that moment only, you know, we used to discuss among our own management team that yes, this guy will definitely do wonders in the field of interior design, and this is the result right now in front of us. He is doing amazingly good work. নমস্কাৰ মোৰ নাম ৰিণ্টু বৰা ঘৰ যোৰহাটত মই এটা ঘৰ বনাই আছোঁ মোৰ ঘৰটোৰ ইণ্টেৰিয়ৰ ডিজাইনখিনি প্ৰতীক আগৰৱালে কৰিছে তেওঁৰ কাম কাজখিনিক লৈ আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ তেওঁৰ পৰা সদায় আমি এটা ভাল ছাপোৰ্ট পাই আছোঁ ভাল ফিডবেক পাইছোঁ তেওঁ আমাক কম বাজেটত কম স্পেচত সুন্দৰকৈ ঘৰখন সজাই দিয়াৰ কাৰণে আমাৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁলৈ শুভকামনা যাচিছোঁ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত कामना करी। नमस्ते, मेरा नाम मोहित है, मैं गुवाहाटी से हूँ।
मेरा ये पूरा काम प्रतीक कर रहा है इतना दिन से। प्रतीक के साथ मेरा एक्सपीरियंस बहुत अच्छा रहा अभी तक का। मैं आगे के लिए प्रतीक के लिए ऑल द बेस्ट बोलता हूँ और मैं जानता हूँ प्रतीक का फ्यूचर बहुत ब्राइट होगा क्योंकि उसने मेरा ये जो काम किया है अनएक्सपेक्टेड चीज़ को बहुत पॉसिबल कर दिया मेरे लिए। মোৰ অফিচটো হ'ল ৰাজগড়ত যোনটো পেট্ৰল পাম্প হয় পেট্ৰল পাম্পৰ ছাইডতে আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত মোৰ ফোন নম্বৰটো আপুনি লৈ ল'ব, তলত লিখা আছে, আপুনি এবাৰ চেক কৰি লওক। আৰু যাৰ বাৰ কোৱাৰিজ আছে, কিবা ইণ্টেৰিয়ৰ ৰিলেটেড কোৱাৰিজ আছে, কাৰোবাৰ কোনোবাই মাজত ষ্টাক হৈ আছে, কিবা কালাৰ স্কিমৰ প্ৰব্লেম আহি আছে, আই উইল ডেফিনেটলি হেল্প দেম। এণ্ড ময়ো ভাল পাম এইটো ভিডিঅ' চাই পেলাই মানুহ যদি আহে মোৰ ওচৰত আৰু মই হেল্প কৰিব পাৰোঁ, ডেট ইজ এ বিগ প্লাছ পইণ্ট ফৰ মি। বিকজ আজি যোনটো য়ং জেনেৰেশ্যনক তেতিয়া মই এইটো ভাবিম কি য়ং জেনেৰেশ্যনক সিহঁতি ছাপোৰ্ট কৰিছে। এটা স্মল ইনিচিয়েট ল'ব পাৰে মানুহ। ইণ্টেৰিয়ৰ ডিজাইনিং ইজ নট এ বেড থিং। এণ্ড আৰু কাৰোবাৰ যাত বা কেৰিয়াৰৰ লৈ প্ৰব্লেম চলি আছে কি মই কি চিলেক্ট কৰোঁ কি নাই, মই বেছি মানে CACSত পঢ়ি আছোঁ কিন্তু মই সফলতা পোৱা নাই, মই এটা ছাজেশ্যন দিম। ক্ৰিয়েটিভ ফিল্ডত যদি তাৰ ইণ্টাৰেষ্ট আছে দেন ডেফিনেটলি ইউ কেন গো ফৰ ইণ্টেৰিয়ৰ ডিজাইনিং। য়েছ, দিছ ইজ নট ইজি, বাট য়েছ অলপ হাৰ্ডৱৰ্ক চবত থাকে, চব বস্তুত হাৰ্ডৱৰ্ক কৰিব লাগে। এইটোত কৰক, অলপ মন দিয়ক, ডেফিনেটলি ছাকচেছ হ'ব। আৰু উই আৰ দেয়াৰ টু গাইড এভৰি ওৱান। এণ্ড যদি কোনোবাই কিবা সুধিব বিচাৰে ৰিলেটেড টু ইণ্টেৰিয়ৰ এণ্ড ইটছ কেৰিয়াৰ অলছ' দেন দে কেন গ' অন উইথ মি। I will definitely help them. আৰু তেখেতৰ এটা পেজ আছে য'ত আপোনালোকে তেওঁৰ কামখিনি চেক কৰিব পাৰিব, তেওঁৰ কামখিনি চাবলৈ পাৰিব ডিৰেক্টলি। মই তেখেতৰ পেজটোৰ নামটো এবাৰ ইনফিনিটি ডিজাইনছ বুলি আছে ফেচবুকত। আৰু ফেচবুকত আপুনি ডাইৰেক্ট চাৰ্চ অপশ্যনত গৈ পেলাই ইনফিনিটি মাৰিলে আপোনাৰ পেজটো আগতে ওলাই আহিব। আৰু এনেই যদি ডাইৰেক্ট কণ্টেক্ট কৰিব লাগে তেতিয়া ফোন নম্বৰ আছে, আৰু যদি লগ কৰিব লাগে তো অফিচ আহি পেলাই লগ কৰিব পাৰে। কোনো আপোনাৰ অফিচ টাইমিংটো কেনেকুৱা? অফিচ টাইমিংটো মোৰ মোষ্ট প্ৰবেবলি 10 o'clockৰ পৰা ষ্টাৰ্ট হয় আৰু ইভিনিং 5:30 লৈকে হয়। কিন্তু কাম যদি আমাৰ বেছি থাকে তেতিয়া 6:30 গুচি যায়। মানে তেওঁৰ লগ কৰিবলৈ আহিলে এটা ফোন কৰি আহিলে ভাল হয়। য়েছ, কেলে আমি মোষ্ট প্ৰবেবলি মোৰ যোনটো শ্বেডিউল আছে আমাৰ ক্লাইণ্টক বেছি টাইম দিয়া হয়, তেতিয়া মই মোষ্ট প্ৰবেবলি 60-70% সময় মোৰ ছাইটতে গুচি যায়। মানে কেলে ইহঁতিও মানে কনফিউজন থাকে, মিস্ত্ৰীকেইটাৰ কনফিউজন থাকে, আমি তাত মানে এছিষ্ট কৰিবলৈ আমি আধা টাইম আমাৰ ছাইটতে গুচি যায়। তো সেইকাৰণে এবাৰ কল কৰিলে ভাল হয়। আৰু ডাইৰেক্ট নহ'লে ফেচবুক আছে, আপুনি কণ্টেক্ট কৰক। কিবা স্মল এনকুৱাইৰী আছে অৰ ইউ কেন থিংক ডেট ইট কেন বি চল্ভ অভাৰ ফোন, দেন ডেফিনেটলি আই উইল টেক ইট অফ। তেনে প্ৰিয় দৰ্শক, এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'। আৰু আজিৰ ভিডিঅ'ত আমি গম পালোঁ যে এখন ঘৰৰ ভিতৰ চোৱা আমি কিদৰে সুন্দৰ কৰিব পাৰোঁ এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰৰ সৈতে কথা পাতি, কিয়নো তেওঁলোকে এই বিষয়টোত অধ্যয়ন কৰে। আৰু যদি তেওঁলোকৰ পৰামৰ্শ অনুসৰি আমি ঘৰখন সজাওঁ তেনেহ'লে আমাৰ সেই ঘৰখন আৰু বেছি শুৱনি হ'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। শ্বাইনিং অফ, ফিনিক্স টু বি ৰিয়েল।